ভয়ঙ্কৰ ভূমিস্খলন গুৱাহাটী মহানগৰীৰ ৰূপনগৰত ভয়ঙ্কৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এই ভূমিস্খলনৰ ঘটনাৰ পৰৱৰ্তী সময়ত প্ৰশাসনে কেনে ধৰণৰ তৎপৰতা অৱলম্বন কৰিছে। উল্লেখ্য যে যিসকল লোক ভুক্তভোগী তেওঁলোকক ইতিমধ্যে সেই ঠাইৰ পৰা স্থানান্তৰ কৰোৱা হৈছে, আঁতৰাই দিয়া হৈছে সেই স্থানৰ পৰা। আৰু ভূমিস্খলনৰ ভয়ঙ্কৰ মাত্ৰাই ভূমিস্খলনৰ ভয়ঙ্কৰ প্ৰকোপে আতংকিত কৰি তুলিছে সকলোকে। ভাড়াঘৰ মানুহ আছে, তেওঁলোক সাৰাউণ্ডিঙৰ আমি নটিছ প্ৰভাইড কৰিছোঁ যাতে তেওঁলোকে যদি কোনোবা ভাড়াঘৰ আছে ওচৰত যাব পাৰে, তেওঁলোকৰ যদি কোনোবা ৰিলেটিভ আছে ৰিলেটিভৰ ঘৰতো যাব পাৰে। আৰু প্ৰশাসনে কিবা কমিউনিটি হল এটা ঠিক কৰিছে আমাৰ কাউন্সিলৰে, কিন্তু দাস নেকি তেওঁ ইয়াতে কমিউনিটি হল এটা ঠিক কৰিছে, তাতো যাব পাৰে তেওঁলোক। এতিয়া মানুহখিনি আপোনালোকে যাব কৈ গ'ল? হয়, যাব কৈছোঁ আমি তেওঁলোকক। কিছুমান মানুহে নিজে যাব নোখোজে, আমি ছেফটি কিবা কিবি কৈ থাকে, তথাপি আমি কৈছোঁ আৰু যে নিজে ছেফটি বুলিতো চবেই ভাবে, তাৰপিছত এই ঘটনাটো ঘটিলে হয়নে নহয়? গতিকে আপোনালোকো নিজে ছেফটি বুলি নাভাবিব। তো তেওঁলোকক চিভ হ'ব দিছোঁ। আপুনি গাঁওবুঢ়া? আমি গাঁওবুঢ়াৰ মই প্ৰশাসনে আপোনালোকক কৈছে, আপুনি কৈছে? হয় হয়, আমি নটিছ জাৰি কৰিছোঁ। আগতে কিবা নটিছ দিয়া হৈছিল নেকি? আগতে নটিছ তেনেকৈ মাইকৰ এনাউন্স কৰিছোঁ, বেনাৰিং কৰিছিলোঁ, সেইটোৱে কথা। কিমান দিনৰ ভিতৰত যাবলৈ কৈছে? নহয়, আজি যদি যাব পাৰে আজিৰ ভিতৰত ইমিডিয়েট চিফ্ট কৰিব দিছোঁ। মানে বাৰিষা ছিজনটো কাৰণে ইয়াৰ আগতে মাটি খহিছিলে, কিবা মানুহে কৈছিল, তাৰ আগৰ সময়তো কোৱা হৈছিলে নেকি ইয়াৰ পৰা আঁতৰি যাব বাবে? হয়, আগতেতো মাটি লেণ্ডশ্লাইড হোৱা নাই এই জেগাটো। মানে এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও কাৰো লগত নহওক, আৰু খুব মানে আচলতে কল্পনাৰ বাহিৰত, খুব দুখজনক। গতিকে আশা কৰিছোঁ যে মৃতকৰ তেখেতৰ শৰীৰটো যাতে খুব সোনকালে উলিয়াই পেলাই অন্ততঃ তাকে কামনা কৰিছোঁ। বাকী যিখিনি পৰিয়াল আছে তেখেতৰ পৰিয়ালবৰ্গ ভালে থাকক, খবৰ আছে তাকে প্ৰাৰ্থনা কৰিছোঁ। আৰু এনেধৰণৰ ঘটনা কাৰো লগত যাতে নহওক তাকো কামনা কৰিছোঁ। আৰু মই আগতো কৈছোঁ যে গুৱাহাটীখন যিহেতু চাৰিওফালে পাহাৰে আৱৰা, কিছুমান পাহাৰ মাটি, কিছুমান শিল, কিন্তু আমি যেতিয়া পাহাৰৰ ওচৰত থাকোঁ তাত থকা মানুহখিনিও কিছু সজাগ আৰু সচেতন হৈ থাকিব লাগে। আচলতে পাহাৰত থকাৰ যিটো এটা পদ্ধতি থাকে বা টেকনিক থাকে, পাহাৰৰ মাটি কেনেকৈ কাটিব বা কেনেকৈ ঘৰ বনাব, কেনেকৈ বসবাস কৰিব, সেইখিনি যদি অকণমান পদ্ধতি অৱলম্বন কৰি পেলাই যদি বসবাস কৰে, এনেধৰণৰ বিপদসমূহৰ পৰা হাত সাৰিব পাৰিব। গতিকে আশা কৰিম যে পৰৱৰ্তী কালত যিখিনি মানুহ পাহাৰত আছে তেখেতসকলে কিছু হ'লেও যাতে সজাগ আৰু সচেতন হৈ পেলাই তেওঁলোকে নিজৰ বাসগৃহসমূহ নিৰ্মাণ কৰে, বা তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতি নহাৰ কাৰণে যিখিনি সতৰ্কতা বা মানে হ'ব লাগে, ল'ব লাগে, ছেফটি যিখিনি ল'ব লাগে সেইখিনি যাতে তেওঁলোকে অৱলম্বন কৰে, তাকে আশা কৰিছোঁ। বাইদেউ, চৰকাৰৰ ফালৰ পৰা কিবা পৰিয়ালটোক দিয়াৰ ব্যৱস্থা কিবা কৰিব নেকি? চৰকাৰৰ ফালৰ পৰা আপোনালোকে গম পাইছে যে যোৱা কিছুদিন আগতে আৰু 5গৰাকী ব্যক্তি এনেধৰণৰ মৃত্যুবৰণ কৰিছে, আৰু পিছদিনাখনে চৰকাৰৰ ফালৰ পৰা প্ৰতিটো ব্যক্তিৰ বিনিময়ত তেখেতসকলক 4 লাখ টকা অনুদান এটা আগবঢ়োৱা হৈছে। আৰু আমি পাঁচজন ব্যক্তিক, তিনিটা পৰিয়ালৰ 5জন। আজি কেইদিনমান আগত আমি আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত চপাইদাং, মালিগাঁও, দতালপাৰা, এই যিবিলাক মানে গৰাখহনীয়াত মৃত্যু হৈছিল তেওঁলোকৰ খবৰ লৈছিলোঁ। আজি আকৌ ৰূপনগৰ এই কাঠমিলৰ ওচৰত এই ৰাজবংশী নামৰ যিজন লোক, এই পাহাৰ খহি আহি পেলাই এতিয়াও SDRFে উদ্ধাৰ কাৰ্য চলাই আছে, উদ্ধাৰ হোৱা নাই, তলত সোমাইছে। ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। চৰকাৰৰ এটা ষ্ট্ৰিক্ট গাইডলাইন থাকিব লাগে যে ইমান ওখ পাহাৰত যেতিয়া ঘৰ বনায় চৰকাৰে তেতিয়াই মনিটৰ কৰিব লাগে। ঘৰ চৰ সাজি লাইট দিব, পানীৰ কানেকশ্যন দিব, তাৰপিছত ৰাস্তা বনাই দিব, তাৰপিছত উদ্ধাৰ কাৰ্য চলাব। এইটো আচলতে কণ্ট্ৰাডিক্টৰী হয়। সেইকাৰণে মই সকলোকে, পাহাৰত থকা সকলো ৰাইজকো মই আহ্বান জনাইছোঁ, ইমান ৰিস্ক আপোনালোকেও নল'ব যে ইমান ওখ পাহাৰত থাকি বৰষুণ যদি যোৱা সপ্তাহৰ নিচিনাকৈ বৰষুণ দিয়ে আৰু 3টামান ঘৰ কিন্তু আকৌ খহাৰ সম্ভাৱনা আছে। খহিলে আমি সমবেদনা জ্ঞাপন কৰিম, মানুহৰ মৃত্যু হ'লে আমি খবৰ ল'বলৈ যাম, কিন্তু এইটোতো ধাৰাবাহিক এটা প্ৰচেষ্টা হ'ব। সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ যে নিজৰ জীৱনক লৈ ইমান ৰিস্কো আপোনালোকে নল'ব যে ইমান ওখ পাহাৰত থাকি আপোনালোকে, কাৰণ এইটো বৰষুণত খহি অহাটোতো এইটো আপোনাৰ কোনেও এইটো আপোনাৰ কণ্ট্ৰল কৰিব নোৱাৰে। সেইকাৰণে চৰকাৰক
মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ষ্ট্ৰিক্ট গাইডলাইন এটা ৰাখিব লাগে, যাতে পাহাৰৰ যিখিনি খহনীয়া হোৱাৰ সম্ভাৱনা আছে তেনেকুৱা জেগাত যাতে মানুহে ঘৰ বনাব নোৱাৰে, তাৰ কাৰণে ষ্ট্ৰিক্ট গাইডলাইন লাগিব। এতিয়া চৰকাৰকো গাইডলাইন মানুহে ফ'ল' কি কাৰণত নকৰে? কাৰণ চৰকাৰে পাৰ্মিশ্যন দি থাকে যে ঘৰ বনাওক, লাইটৰ কানেকশ্যন, পানী কানেকশ্যন, চৰকাৰে এফালে পাৰ্মিশ্যন দিয়ে, আনফালে আকৌ তেওঁলোকে পিছত গাইডলাইন এটাও দিয়ে। এতিয়া চৰকাৰৰ আইন যেতিয়ালৈকে নীতি নিৰ্দেশনা ষ্ট্ৰিক্ট নহ'ব তেতিয়ালৈকে মানে ৰাইজো সাৱধান নহ'ব। সেইকাৰণে ৰাইজক মই সাৱধান হ'ব মানে অনুৰোধ কৰিছোঁ, নিজৰ জীৱনক লৈ পেলাই যাতে ইমান ৰিস্ক নলয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আজি যিটো ৰাজবংশী ডাঙৰীয়াৰ এই তলত এতিয়া আমি যদিও মিত্ৰ বুলি ক'ব নোৱাৰোঁ, কিন্তু 11টা বজাত মাটিৰ তলত সোমাই আছে, ডেফিনেটলি এতিয়া আৰু তেওঁ জীৱিত অৱস্থাত নাই। তথাপিও যেতিয়ালৈকে ডিক্লেয়াৰ নহয়, আমি ডেড বডি নেদেখোঁ, তেতিয়ালৈকে আমি মৃত বুলি ক'ব